আজি আমি আলোচনা কৰিম এটা বিষয় যি আমাৰ সকলোৰে জীৱনক প্ৰভাৱিত কৰিব পাৰে। 6 বছৰৰ বিলুপ্ত হ'ব পাৰে 7% চাকৰি। ইয়েছ, ইউ হাৰ্ড দ্যাট ৰাইট। এটা গ্লোবেল ৰিপৰ্ট অনুসৰি 2031 চনলৈকে অৰ্থাৎ মাত্ৰ 6 বছৰত বিশ্বজুৰি প্ৰায় 7% চাকৰি ডিছএপিয়াৰ বা ট্ৰান্সফৰ্ম হ'ব পাৰে। ইয়াৰ মূল কাৰণ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, অট'মেশ্যনছ আৰু ডিজিটেল ট্ৰান্সফৰ্মেশ্যনছ। এইটো কেৱল এখন বিশ্বস্তৰীয় ডাটা নহয়, ই আমাৰ অসমৰ ভৱিষ্যতকো স্পৰ্শ কৰিছে। চাওঁ এই ক্ৰাইচিছটোৱে কেনেকৈ উদ্ভৱ হ'ব পাৰে, কোন খণ্ডবোৰ বেছি প্ৰভাৱিত হ'ব আৰু আমাৰ আগতে কি সুযোগ খোলা আছে এই বিষয় লৈ পেলাই। বিশ্বজুৰি বৰ্তমান এক নতুন ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন 4.0 চলি আছে, য'ত AI আৰু অট'মেশ্যন মানৱীয় শ্ৰমৰ বহু ভাগত প্ৰৱেশ কৰিছে। ৰুটিন বেছ কাজ যেনে ডাটা এণ্ট্ৰি, বেছিক কাষ্টমাৰ ছাপোৰ্ট, ক্লাৰ্ক লেভেল প্ৰচেছ অলৰেডি ইয়াৰ দ্বাৰা কণ্ট্ৰল হৈ আছে। মেনুফেকচাৰিং ছেক্টৰত অট'মেশ্যন ছিষ্টেম, ৰবটিক্স আৰু স্মাৰ্ট ছেন্সৰৰ ব্যৱহাৰ বাঢ়িছে। হেল্থ কেয়াৰ, এডুকেশ্যনছ, লজিষ্টিক্স, বেংকিং প্ৰতিটো ছেক্টৰেই AI বেছড টুল ব্যৱহাৰ আৰম্ভ কৰিছে। এক্সপাৰ্টৰ মতে গ্ল'বেলি 7% জব মে ভেনিছ, বাট ইণ্টাৰেষ্টিংলি এনাদাৰ 10 or 12% নিউ জব ৰোলছ উইল বি ক্ৰিয়েটেড ইন AI। টেক মেনেজমেণ্ট, ডাটা ছায়েন্সেছ, গ্ৰীণ এনাৰ্জি এণ্ড ইনোভেশ্যনছ মানে জবছ আৰ নট এণ্ডিং, জবছ আৰ ইভলভিং। হোৱাট এবাউট ইণ্ডিয়া এণ্ড আছাম? ইণ্ডিয়াত AI বেছড অট'মেশ্যনৰ প্ৰভাৱ ইতিমধ্যেই দেখা গৈছে। একাধিক IT কোম্পানী, বেংক, ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী অট'মেশ্যনছ এডপ্ট কৰি আছে। কিন্তু প্ৰশ্নটো হ'ল অসমৰ ক্ষেত্ৰত কি হ'ব? অসমত বৰ্তমান চাকৰি প্ৰধানকৈ 3খন খণ্ডৰ ওপৰত নিৰ্ভৰশীল: গভৰ্ণমেণ্ট ছেক্টৰ, এগ্ৰিকালচাৰ, এলাইড এক্টিভিটিজ এণ্ড স্মল ছাৰ্ভিচ এণ্ড এডুকেশ্যনছ জব। এই ক্ষেত্ৰবোৰৰ ভিতৰত অট'মেশ্যনছ আৰু ডিজিটেল প্ৰচেছ যেতিয়া আহিব, তেতিয়া ল' স্কিল এণ্ড ৰুটিন জবছ যেমন অফিচ এছিষ্টেন্স, ডাটা এণ্ট্ৰি আৰু বেছিক ফিল্ড ৰিপৰ্টিং ধীৰে ধীৰে লাহে লাহে কমিব পাৰে। কিন্তু পজিটিভ ছাইড হৈছে অসমত নতুন সুযোগ উঠি আহিব, যেনে ডিজিটেল এডুকেশ্যনছ এণ্ড কণ্টেণ্ট ক্ৰিয়েশ্যনছ ছেক্টৰ, এগ্ৰি টেকন'লজি ছাৰ্ভিচ, অনলাইন বিজনেছ এণ্ড ই-গভৰ্নেন্স, ৱৰ্ক স্কিল এণ্ড ট্ৰেইনিং, AI এছিষ্টেড প্ৰজেক্ট মেনেজমেণ্ট। তাতেই মুখ্য কথাবিলাক হৈছে এডপশ্যন। হোৱাই 7% জবছ মে ভেনিছ? এই 7% বিলুপ্তি হোৱাৰ মূল কাৰণ কেইটামান হ'ল: ৰুটিন, অট'মেটেড, ডিজিটেল ছাৰ্ভিচ বেছড কোম্পানীজ হিউমেন ৰিচোৰ্চ কমাইছে। ল' ইফিচিয়েঞ্চি ৱৰ্কাৰ্ছ ইজিলি ৰিপ্লেচেবল হ'ব AIৰ দ্বাৰা। এডুকেশ্যন ছিষ্টেম এতিয়াও 20 বছৰ পুৰণি চিলেবাছ লৈ চলিছে। স্কিল গেপ বৃদ্ধি পায়। ৰিক্ৰুইটমেণ্ট পেটাৰ্ণ চেঞ্জ হৈছে। এমপ্লয়াৰ্ছসকলে মাল্টি স্কিল্ড এমপ্লয়িজ মানে আপোনাৰ একেটা স্কিল থাকিলে আপোনাক ইজিলি ৰিপ্লেচ কৰা যাব। বাট যদি আপুনি মাল্টি স্কিল, টেক প্লাছ কমিউনিকেশ্যনছ প্লাছ ক্ৰিয়েটিভিটি এণ্ড কম্বাইন কৰে, দেন ইউ বিকাম এ ফিউচাৰ প্ৰুফ। অপৰচুনিটি ছাইডত যদি আমি চাবলৈ যাওঁ, AIয়ে ডেষ্ট্ৰয় কৰে কিছু চাকৰি, কিন্তু ক্ৰিয়েটছ মোৰ অপৰচুনিটিজ। কণ্টেণ্ট ক্ৰিয়েশ্যনছ, ছ'চিয়েল মিডিয়া মেনেজমেণ্ট, ভিডিঅ' এডিটিং অসমত এতিয়াও বেছি ডিমাণ্ড আছে। ডাটা হেণ্ডেলিং, এপ ডেভেলপমেণ্ট, অনলাইন ছাৰ্ভিচেছ, নতুন ষ্টাৰ্টআপ উঠি আহি আছে। আপোনালোক সকলোৱে জানে যি বিষয় লৈ পেলাই অসম চৰকাৰে ডাঙৰ পদক্ষেপ লৈছে, যেনে ছেমি কণ্ডাক্টৰৰ নিচিনা কোম্পানীবিলাক অসমত আহিছে। গভৰ্ণমেণ্ট স্কিম লাইক PM বিশ্বকৰ্মা, ডিজিটেল ইণ্ডিয়া, স্কিল ইণ্ডিয়া, নতুন ট্ৰেইনিং যিবিলাক আছে সেইবিলাকৰ জৰিয়তে আপোনালোকে সময়মতে ডিজিটেল স্কিল, অনলাইন এণ্টাৰপ্ৰিনিয়ৰশ্বিপ আৰু AI লিটাৰেচিৰ ওপৰত ইণ্ট্ৰডিউচ কৰি নিজকে শিক্ষিত কৰিব পাৰিব। তেতিয়া এই ক্ৰাইচিছ একচুৱেল অপৰচুনিটি হ'ব পাৰে মানুহৰ কাৰণে। হোৱাট ইউ কেন ডু? আমি এতিয়া কি কৰিব লাগিব? ফ্ৰী অনলাইন কোৰ্চ লওক,
বিভিন্ন ধৰণৰ স্কিল ইণ্ডিয়াৰ অন্তৰ্গত বিভিন্ন প্লেটফৰ্মবিলাক আছে তাৰ সহায় লৈ পেলাই আপোনালোকে বিভিন্ন কোৰ্চ কৰিব পাৰে লাৰ্ণ AI টুলছ যেনে ChatGPT Canva Excel automations data visualizations combine skill plus creativity by YouTube freelancing online consultancy many types of platforms available are there stay aware read watch and update yourself with OLS Assam analysis video আপোনালোক সকলোৰ কাৰণে প্ৰায় সময়তে লৈ আহোঁ অসমৰ যুৱ সমাজে যাতে যদি এই যেটো বহুত বৰ্তমান চেঞ্জেছ হৈ আছে সেই কাৰণে নিজকে গঢ় দি তুলিব পাৰে তেতিয়াহ'লে জব হান্টিংৰ পৰা স্কিল বিল্ডিং লৈ তেতিয়া কোনো ক্ৰাইসিছ নিজৰ সীমা বান্ধিব নোৱাৰে আপোনালোকে বিভিন্ন চাকৰি পাব স্মৰণ ৰাখিব এই ভিডিঅ'ৰ লাষ্টত মই আপোনালোকক কিছুমান কথা ক'ব বিচাৰিছোঁ 7% চাকৰি বিলুপ্ত হ'ব পাৰে কিন্তু 93% চাকৰি আৰু 10% নতুন সুযোগ আপোনাৰ অপেক্ষাত আছে ভালক আপোনালোকে ভয় নকৰি শিকা আৰম্ভ কৰক অভিযান আৰম্ভ কৰক নতুন দিশে আগবাঢ়ক OLS অসম ইউটিউবৰ এই প্লেটফৰ্মটো সদায় আপোনাৰ সৈতে আছে আমাৰ লক্ষ্য হ'ল এডুকেশ্যন এমপ্লয়মেণ্ট এণ্ড এম্পাৱাৰমেণ্ট এই বিশ্লেষণটোৰ বিষয়ে আপোনাৰ মতামত কি কমেণ্ট বক্সত লিখক আপোনাৰ মতামত চিন্তা আমি আগন্তুক ভিডিঅ'বিলাকত আপোনালোকৰ মতামত বা চিন্তাৰ ওপৰত ভিত্তি কৰি ৰিসাৰ্চ বেস কৰি কিছুমান ভিডিঅ' আপোনালোক সকলোৰ কাৰণে লৈ আহিম আজিৰ ভিডিঅ'টো আপোনালোকে চাই পেলাই কেনেকৈ লাগিছে আমাৰ ভিডিঅ'ৰ শেষত আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'ৰ তলত আৰু এই বিষয়ে আমাক জনাব নিশ্চয় আপোনালোক সকলোৰ কাৰণে নতুন আৰু এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম যাতে আপোনালোক সকলোৱে এনেধৰণৰ AI অটোমেশ্যনৰ ওপৰত ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম আপোনালোক সকলোৰ কাৰণে আৰু বিভিন্ন ধৰণৰ টপিকছৰ ওপৰত আপোনালোককে OLS অসম ইউটিউব চেনেলত ভিডিঅ' বনাও আজি আপোনালোক সকলোকে এই ভিডিঅ'টো ইমানতে থ্যাংক ইউ নতুন এটা ভিডিঅ'ত লগ পাম